গোখালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী। এই প্ৰজেক্টটোৰ নাম হৈছে প্ৰজেক্ট ডাষ্টবিন। ডাষ্টবিনৰ কিছু সংশোধন কৰি এই প্ৰজেক্টটো প্ৰস্তুত কৰা হৈছে। আমি এতিয়া বৰ্তমান যিটো ডাষ্টবিন ব্যৱহাৰ কৰি আছোঁ, এই ডাষ্টবিনটো ঢাকনি আছে যদি কি হয় বৰষুণত ইয়াত পানী জমা হৈ যায়। যাৰ ফলত ইয়াত বহুতো সমস্যাৰ সৃষ্টি হয়, যেনে ইয়াত মহে কণী পাৰে আৰু বেক্টেৰিয়া আদি উৎপন্ন হয়। আৰু ইয়াৰ লগতে ডাষ্টবিনত যিহেতু পানী জমা হৈ থাকে আৰু তাৰ লগতে ইয়াৰ যি ভিতৰত জাবৰবোৰ বাহিৰত পৰে, যাৰ পৰা পৰিৱেশ প্ৰদূষিত হয়। আৰু ইয়াত এই সমস্যাটোকে আৰু ইয়াৰ ওপৰতো আৰু এটা আছে যে যেতিয়া ডাষ্টবিনটো লৈ যায় ইনডোৰ যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হয়। ইয়াকে দেখি আমি এই নতুন ধৰণৰ এটা ডাষ্টবিন প্ৰস্তুত কৰিছোঁ, যাৰ ফলত এনেকৈ চালনী এখন লগোৱা আছে। ইয়াৰ ফলত বৰষুণ পানী পৰিলেও ইয়াৰ যে পানীবোৰ ইয়াৰ তলৰ পৰা নামি যাব আৰু ইয়াৰ ফলত এই পানীবোৰ ইয়াত জমা নহ'ব, যাতে কণী পাৰিব নোৱাৰিব, বেক্টেৰিয়া আদিৰো উৎপন্ন নহ'ব। আৰু এই জাবৰবোৰ ডাষ্টবিনৰ পৰা ওলাই পিনে পৰিৱেশটো প্ৰদূষিত কৰিব নোৱাৰিব। আৰু চাফাই কৰ্মীসকলে সহজতে ডাষ্টবিনটো উঠাই লৈ যাব পাৰিব।